আমি সকলোৱে জীৱনত প্ৰতিকূল পৰিৱেশৰ মুখামুখি হ'ব লগা হয়। আমি সকলোৱে ভয়, লাজ, খং, অপৰাধবোধ, বিষণ্ণতা আদি অনুভৱ কৰোঁ। বেছি সময়তেই আমি আমাৰ শক্তিসমূহৰ উপযুক্ত প্ৰয়োগৰ নাইবা বন্ধু-বান্ধৱ, পৰিয়ালৰ সহযোগত এই কঠিন সময় পৰিস্থিতিসমূহ সুকলমে পাৰ কৰোঁ। কিন্তু কেতিয়াবা পৰিস্থিতিবোৰ ইমানেই কঠিন হয় নাইবা আমি ইমানেই বিষণ্ণ অনুভৱ কৰোঁ, ভয় খাওঁ যে কোনো ব্যক্তিৰ লগত কথা বতৰা পাতিবলৈ মন নোযোৱা হয়। আমি কান্দোনত ভাগি পৰোঁ আৰু পৰিয়ালৰ লোক তথা বন্ধু-বান্ধৱীৰ ওপৰত বিৰক্ত হৈ উঠা এই অৱস্থাবোৰেই বিষণ্ণতা। সাধাৰণতে পৰিস্থিতিৰ পৰিৱৰ্তন সাপেক্ষে নাইবা বন্ধু-বান্ধৱীৰ সহযোগত আমি বিষণ্ণতা পৰিহাৰ কৰি সুস্বাস্থ্যলৈ আগবাঢ়োঁ। বিদ্যালয়ৰ শিশুসকলৰ কিছু সংখ্যক এই সমস্যাটো দেখা যায় বা সমাজৰ আন ব্যক্তিসকলৰো হ'ব পাৰে। শিশুসকল ভিন্নতা যেনে চহৰৰ, গাঁও, জাতি, বৰ্ণ, ধৰ্ম, শ্ৰেণী, অঞ্চল, ভাষা, সাংস্কৃতিক বিশ্বাস, অসমৰ্থ, লিংগ, বৈবাহিক সম্পৰ্ক, কৰ্মসংস্থাপন বা অন্যান্য। এজন ব্যক্তি সুস্থ অৱস্থাত থকাৰ সময়তো কোনো এক পৰিস্থিতিয়ে বিষণ্ণতাৰ গড়লৈ ঠেলি পঠিয়াব পাৰে। অৱশ্যে তথাপিও তেওঁ এটা সময়ত পুনৰ সুস্থ অৱস্থালৈ ঘূৰি আহিবলৈ সক্ষম হৈ উঠে। উদাহৰণস্বৰূপে, সমনীয়াৰ লগত লগ এৰুৱাই দিয়াৰ বাবে এটি শিশুৱে অলপ দিন নিৰাশ হৈ মন মাৰি থাকিব পাৰে, কিন্তু সময় বাগৰাৰ লগে লগে হয়তো সমস্যাৰ লগত মুখামুখি হোৱাৰ উপায় বিচাৰি উলিয়াব আৰু নিজে ভালপোৱা কামবোৰ কৰিবলৈ বিচাৰি ল'ব। যদিহে শিশুটিয়ে দীৰ্ঘদিন থাকি তেনে কৰিবলৈ সক্ষম নহয় আৰু বেছিভাগ সময় মন মাৰিয়েই থাকে, তেতিয়া সময় সাপেক্ষে পৰামৰ্শদাতাৰ সময়ত এই ৰোগ নিৰাময় ব্যৱস্থাটো কৰা জৰুৰী। আমি সকলোৱে জীৱনত প্ৰতিকূল পৰিৱেশৰ মুখামুখি হ'ব লগা হয়। আমি সকলোৱে ভয়, লাজ, খং, অপৰাধ, বিষণ্ণতা আদি অনুভৱ কৰোঁ। মই পৰীক্ষাত বৰ বেয়া কৰিলোঁ, মই মাৰ্ক কম পালোঁ আৰু নিজকে এতিয়া ব্যৰ্থ যেন লাগিছে। কেতিয়াবা কি কৰিম কি নকৰিম বুলি মই বৰ বিভ্ৰান্ত হৈ পৰোঁ। ভনীজনীয়ে আন এখন নগৰলৈ পঢ়িবলৈ যোৱাৰ পৰা মোৰ বৰ দুখ লগা হৈছে। মই বৰকৈ তাৰ অনুভৱ কৰিছোঁ। বেছিভাগ সময়তেই আমি এই কঠিন সময়সমূহ বন্ধু-বান্ধৱ, পৰিয়ালৰ সহযোগত এই পৰিস্থিতিসমূহ সুকলমে অতিক্ৰম কৰোঁ। কিন্তু কেতিয়াবা আমি পৰিস্থিতিবোৰ ইমানেই কঠিন হয় যে আমি ইমানেই বিষণ্ণ হওঁ যে ভয় খাওঁ, কথা পাতিবলৈ মন নোযোৱা হয়। তথাপিও কোনোজনে ক্লান্ত সময়ৰ বাবেও এই পৰিস্থিতিটো সহ্য কৰিব নোৱাৰা হৈ পৰে। উদাহৰণস্বৰূপে, সকলো সময়তে নিচান্বিকা ভাৱ আৰু অস্থিৰতা অনুভৱ কৰে। টোপনিৰ সমস্যাই দেখা দিয়ে। পঢ়া-শুনাত মন দিব নোৱাৰা হয়। কোনো সিদ্ধান্ত ল'ব নোৱাৰে। কাৰো লগত কথা বতৰা নাপাতে। ৰং-ধেমালি কৰিবলৈ আগ্ৰহ নাথাকে আৰু এটা সময়ত জীয়াই থকাবলৈ মূল্যহীন বুলি অনুভৱ কৰে। যদিহে এই সমস্যা দীৰ্ঘদিন ধৰি দুসপ্তাহতকৈ বেছি চলি থাকে, তেতিয়া ব্যক্তিজনক সহায়ৰ প্ৰয়োজন হয়। ব্যক্তিজনে হয়তো হতাশাগ্ৰস্ততা বা উদ্বিগ্নতা ৰোগত ভুগিব পাৰে। বেলেগ ধৰণৰ খাব লগা আছিল, কিন্তু বাৰু নহ'ল আৰু হ'ব দে। থেংক ইউ।